ৰবা না সময় নাই অখিলে সময় নাই বোলে জীৱনৰ প্ৰথমবাৰ বিৰিয়ানী বনাইছোঁ আকৌ কোৱা জীৱনৰ প্ৰথমবাৰ বিৰিয়ানী গাইজ গুড ইভিনিং সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আমিও আপোনালোকৰ আশীৰ্বাদত আৰু ভগৱানৰ কৃপাত ভালে কুশলে আছোঁ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই একদম পিছবেলাৰ এতিয়া বাজিছে 3টামান বাজিছে আৰু ইমান সময়তে আৰম্ভ কৰি থৈছোঁ ভিডিঅ'টো আৰু ভিডিঅ'টো কি দেখাব পাৰোঁ নাজানো আৰু আগলৈ কণ্টিনিউ কৰি যাব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব তেতিয়াহ'লে ৰাতিপুৱা মানে চুলি ধোৱা দেৰি হৈছিলে আজি 12:30 বাজিছিলেগৈ আৰু এয়া চুলিখিনি শুকুৱাই নাই এতিয়ালৈকে কাৰণ বতৰো ডাৱৰীয়া অলপ মিহি বতাহ দি থৈছে আৰু কাপোৰো বহুত বেছি ধুই থৈছোঁ ওপৰত আছে কাপোৰবিলাক আৰু এয়া চুলি মোৰ শুকুৱাই নাই আজি ভাত খাই পিনি অলপ ৰেষ্ট কৰি ল'লোঁ এতিয়া আকৌ বোলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু কি দেখাব পাৰোঁ নাজানো আপোনালোকে চাই থাকিব ভিডিঅ'টো পংকজে কি কৰিছা একদম পংকজৰ চুলে চুলিটো কি কি কৰিছা শিলপৰা কপৌ হৈ গুচি গ'লা যে তুমি টোপনি ধৰিছে টোপনি ধৰিলে কিয় পাৰ টোপনি ধৰিলে নহ'ব নহয় কি কৰিছা মই বনাব লৈছোঁ এতিয়া ভাত ভাজি কিটচেনত আছে মাষ্টাৰ চেফ মিষ্টাৰ পংকজ ভাতটো ভজা আগতে অকণমান বইল কৰি লৈছোঁ ভাতটো আৰু আমাৰ আজি একদম স্পেচিয়েল বনাবলৈ লৈছোঁ কি ভাত ভাজি নহয় কি গাত পানী একদম পূৰা গৰম কৰিলোঁ তাৰপিছতে এয়া দেখিছেনে বাচমতি চাউল এতিয়া অলপ আগত ভাত পানী খাই উঠিছিলোঁ দেই ভাত পানী খোৱাৰ পাছতে পংকজে এইখিনি ৰেডি কৰি দিছে এইখিনি বোলে আকৌ থ'ব লাগিব নহয় অলপ সময় ঠাণ্ডা হোৱালৈকে দাইল চাইল কিবা কিবি নাই মানে সেইকেইটা লৈ আনোগৈ বুলি কৈছোঁ ভাবিছোঁ লৈ আনোগৈ সেইকেইটা বোলো তাৰপিছতে তুমি আকৌ মোবাইল চাই আছে মানে তাই দাঁতৰ বিষো হৈ আছে তাতে আকৌ সৰু ল'ৰা ছোৱালী দাঁতৰ বিষৰ কাৰণে কি দৰৱ খুৱাই যদি ওলাই যাওঁ তো টেবলেট লৈ আনিব লাগিব কিবা এটা দাঁতৰ বিষৰ দৰৱ হেৰি ফাৰ্মাচীত বিচাৰি পেলানি সৰু ল'ৰা ছোৱালীয়ে খোৱা সেয়া আৰু এইফালে এইজনী চব দন্তীয়া দ হয় দন্তীয়া দ ভৰি পাকন দেখিছে নাই তাই কেনেকৈ হৈছে একদম আৰু বেডশ্বীট চেডশ্বীট মই পৰাই নাই দেই মই বেডশ্বীট পাৰিবহে লাগিব চব ধুই থৈছিলোঁ মানে A few moments later. হেল্ল' এতিয়া আকৌ একদম বজাৰ চজাৰ কৰি আহিলোঁ বৰষুণ দিয়ে কি কৈছে জানিছে নাই ৰাস্তাত যাওঁতে বোলে ভিডিঅ'টো বনাবলৈ নেদেখাই বোলে ৰুমতে বৰষুণ দি আছে আকৌ চিপ চিপকৈ আৰু কিন্তু ল'ৰালৈকে গৈছোঁ এইফালে আৰু ধুনুৱে এইফালে ঘৰত কান্দি আছে বোলে দাঁত বিষাইছে বোলে তাৰপিছত পটাপট মানে ৰেচনৰ বস্তুখিনি ল'লোঁ আৰু লৈ মেলি মেডিচিন ল'লোঁ আৰু কিবা কিবি বস্তু ল'বলগীয়া আছিলে সেইখিনি লৈ ল'লোঁ আৰু লৈ পেলানি ৰুমলৈ আহিবলৈ চালোঁ বাহিৰত মানে ভিডিঅ' কৰিবলৈ নহ'লে সেইকাৰণে লৰালৈকে গুচি আহিলোঁ আৰু এতিয়া আহি পেলানি আকৌ ৰখি থকা নাই আৰু পটাপট আকৌ কিছুমান কাম আছিলে সেইখিনি কৰি ল'লোঁ আপোনালোকে সন্ধিয়া চাহকাপ খালেনে বাৰু আমি খোৱা নাই বাৰু এতিয়া বনাম আৰু লাহেকৈ প্ৰথমতে কিছুমান কাম আছে বিচনাও পৰা নাই সেইখিনি পাৰিবলৈ আছে এই পাকঘৰৰ কামখিনিকে কৰি লওঁচোন প্ৰথমতে তাৰপিছতে আৰু আজি যিহেতু বতৰটো ডাৱৰীয়া বহুত দিনৰ পৰা পংকজে মানে অথনি দেখাই থৈ গৈছিলোঁ নহয় চাউল আনি থৈছিলে বিৰিয়ানীৰ কাৰণে বাচমতি চাউল আৰু আজি ফাইনেলি গৈ পেলানি বনাবলৈ হৈছে তাৰ কাৰণে চাউলখিনি বইল কৰি থৈ মানে যাওঁতে ধুনীয়াকৈ প্লেটত মেলি থৈ গৈছিলে যিহেতু চাউলখিনি জৰজৰীয়া হ'ব লাগিব যে সেইটো কাৰণে তাৰপিছতে এতিয়া আকৌ বাকীবিলাক বস্তু লৈ অহা হ'ল আৰু লৈ আহি এতিয়া বনাবলৈ মানে ৰেডি চেডি কৰি আছে আৰু ময়ো অকণমান হেল্প কৰি দিছোঁ বাকী বনাবলৈ এয়া মছলা মাংস একদম ডাঙৰ পিচ কৰি কাটি আছে চাহী বিৰিয়ানী মছলা আৰু একদম মছলা আৰু দৈ দিছে লগতে আৰু ইয়াত মই হেৰি কৰি দিলোঁ বিলাহী এটা আৰু পিঁয়াজ ডাঙৰকৈ চপ কৰি পেলানি একদম মিক্সাৰত মাৰি পেলানি দিছোঁ সেইখিনি পূৰা এতিয়া মেগনেট কৰি পেলানি অলপ সময় ৰাখি দিব কাজু তিয়াই থৈছোঁ আৰু এইফালে মেগনেট কৰি আছে আৰু লগতে এয়া বজাৰৰ পৰা হোটেলৰ পৰা বেছি একো নাই বুনিয়া ভুজি আৰু লগতে এই লাডু যিহেতু মানুহ কম 4টা লাডু লৈ আহিছোঁ আৰু এয়া হৈছে দৈ যিহেতু দৈটো দৰকাৰ হয় আৰু মেগনেট কৰিবৰ কাৰণে যিহেতু বিৰিয়ানী বনোৱাৰ কথা এয়া পূৰা চামুচেৰে মেগনেট কৰি আছে চাউলখিনি এনেকৈ প্লেটত এনেকৈ 3খন প্লেটত ডাঙৰ যিহেতু বাচন আছে ওপৰত উঠাই থোৱা আছে আমাৰ ইমান দৰকাৰ নহয় সেইকাৰণে বস্তুবিলাক ওপৰত উঠাই থৈ দিওঁ সেইটো কাৰণে আৰু এই প্লেটতে এনেকৈ প্লেটকেইখন এনেকৈ একদম জৰজৰীয়া হৈ আছে চাউলখিনি চাব পাৰে আৰু নেমু দি দিব তাৰ লগতে বোলে নেমু চেপি দিছে বাহিৰে
আহিলে ৰাখিবা হেল্ল' গাইজ আমাৰ এইফালে ডিম মই বইল কৰিলোঁ যিহেতু আমাৰ বনিব চিকেন এগ বিৰিয়ানী বনিব এইফালে ডিম 3টা বইল কৰি পেলাই লৈছোঁ এইটো আচলতে এইটো যে মেৰিনেট কৰি থ'লোঁ মাংস সেইটো হয় দেই চৰিয়াটো সেইকাৰণে হেৰি নকৰিব ফ্ৰাই কৰি থৈছোঁ আৰু অলপমান ফ্ৰাই পিঁয়াজ ইয়াতে মাংসখিনি দি পেলাই ইয়াত অলপমান লৰাই আছোঁ আৰু এতিয়া ঘিউ দি দিলোঁ এয়া ঘিউ দি দিলোঁ এইফালে এয়া পূৰা তেজপাত লং ইলাচি জলকীয়া দালচেনি সকলো দি পেলাই পানীখিনি এনেকৈ গৰম কৰি ৰাখি দিছোঁ চাউলত দিবৰ কাৰণে চাউলখিনি এনেকৈ ৰাখি দিছোঁ আৰু বনাই থকা হৈছে কাৰেণ্টটো নাই এইটো চাৰ্জিং লাইটটোহে জ্বলি আছে বাৰু কাৰেণ্টটো গুচি গ'ল তেনেকৈ বনাই থোৱা আছে বেছি সময় হোৱা নাই বাৰু তথাপিও বনাই আজৰি হৈ গ'লে ভাল লাগে আৰু নহয় ন তাৰপিছত এইখিনি কিবা এটা বনালে বুলিলে ধেৰ হৈ যেন যায় নহয় গোটেই বস্তু তথাপিও মই জানে বিচনাখনটো এতিয়া প্ৰথমতে পাৰি ল'লোঁ বাৰু আজি গোটেই কাপোৰ কানি ধুইছিলোঁ যিহেতু বিচনাখন এতিয়া পাৰি ল'লোঁ আৰু এতিয়া আমাৰ বিৰিয়ানী বনাই আছে মজা আছে আৰু এইখিনিতে মোৰ একদম পুৰিলে ইয়াত দেখিছে না ৰঙা হৈ আছে মানে এই টাৱাখনত ডিম এটা মানে ডিম আনিছিলোঁ যে বিৰিয়ানীৰ কাৰণে এটা ডিম ভাগি গ'ল মানে আৰু ভাগি যাওঁতে মানে সেইটো ডিমটো বোলো বনাই পেলানি খাই পেলাওঁ বুলি ভাবিলোঁ বনাওঁতে একদম গৰম টাৱাখনত লাগি গ'ল একদম পুৰিছে খাব যদি আহি যাওক সকলোৱে আৰু একদম কেনেকুৱা টেষ্টি বিৰিয়ানী হ'ব ন আজি তাতে বতৰো ডাৱৰীয়া বিৰিয়ানীৰ কাৰণে যিখিনি মাংস বনাই থকা হৈছিলে মানে সেইখিনি মানে হৈ গৈছে বৰ্তমান আৰু এতিয়া মই লৈ আহিছোঁ এয়া বিৰিয়ানী এইটো চাউলখিনি যিটোখিনি চৰচৰীয়া হৈ আছে ডিমকেইটা দি দিছে এইটো 3টামানত 3টাই দি দিছে আৰু এয়া মাংস এইটো এয়া চাউল কৃষ্ণ দেই মাংস অলপ কাঢ়ি থৈ দিছিলোঁ যিহেতু আকৌ অলপ ওপৰতে অলপ মাংস দি দিছোঁ অলপ ওপৰত দিছোঁ অলপ মাজত দিছোঁ আকৌ ইয়াত ওপৰত থকা আৰু অলপ চাউল আনি দিম নেকি ভাত লৈ যাওঁ এতিয়া দিম একেই থাকিব চাউল থাকি যাবগৈ ধনিয়া অলপমান কাটিছিলোঁ এমুঠি মানে আৰু সেইখিনিকে ওপৰত এনেকৈ ছটিয়াই দিছোঁ আৰু লগতে নেমু আনি থৈছোঁ নেমুটো চেপি দিলে মানে বস্তুটো আৰু ধুনীয়া একেবাৰে জৰজৰীয়া হৈ থাকিব আৰু মানে ফ্লেভাৰটো খাবলৈ বহুত বেছি ভাল লাগিব মানে টেষ্টি লাগিব সেইটো কাৰণে নেমুটো চেপি দিয়া হৈছে ইয়াত মানে চেপি দিছে একদম আৰু বিৰিয়ানী বনোৱাৰ পাছত মানুহৰ লাইন দেখিছেনে বিৰিয়ানী খাবলৈ আৰু এইখিনি পানীখিনি যে লং ইলাচি দি উতলাইছিলোঁ সেইখিনি পানীখিনি দি দিছোঁ এতিয়া লাহে কৰি আৰু ইয়াৰ পৰা গোন্ধটো বহুত বেছি ধুনীয়া ওলাইছে একদম বিৰিয়ানী গোন্ধাইছে বিৰাট ধুনীয়া ওলাইছে দেই খাং লাগি গৈছে খাই দিম এতিয়া আমাৰ ইয়াত যিহেতু ইয়াত মেইন বস্তুটো দিব লাগিব যিটো মানে বিৰিয়ানীটো ধুনীয়া কৰে ন আৰু সেইটোৱে হৈছে ইয়া কালাৰ দিব লাগিব ইয়াতে প্ৰথমতে অকণমান এয়া গ্ৰীণ কালাৰ দি দিছোঁ হৈছে পিংক কালাৰ এইটো মানে ৰেড বুলি আনিছিলোঁ দেই কিন্তু ইয়াৰ কালাৰ ৰেডেই হয় য়েল্ল' আৰু এইখিনি একদম পূৰা অলপ সময় ঢাকন এখন মাৰি দিম এতিয়া এয়া তাৰ ঢাকনা মাৰি দিছোঁ তাৰপিছত হৈ যাব আমাৰ ৰেডি হৈ যাব এটা বস্তু দিব লাগি গৈছিলে ইয়াৰ মানে ঘিউ দেই পাহৰি গৈছিলোঁ এতিয়া ঘিউটো দিছোঁ আচলতে বাটাৰ হ'লেও বহুত মানে ফ্লেভাৰটো বেছি ভাল লাগে বাটাৰ আচলতে নাই আজি মানে পাহৰিও থকা হ'লেও সেইটো কাৰণে ঘিউকে দি দিছোঁ ওপৰত আপোনালোকে বাটাৰ থাকিলে বাটাৰ দি খাবচোন বহুত বেছি ভাল লাগে মই পোলাও বনালে বাটাৰ দি দিওঁ মানে বহুত বেছি ভাল লাগে এতিয়া অকণমান সময় ঢাক মাৰি দিছোঁ তাৰপিছতে অলপ পিছত হৈয়ে যাব আৰু মই এইখিনি বাচন চব বেচিনত গোটাই লৈছোঁ দম পাতি আছে বাচনখিনি ধুই লোৱাৰ পিছত আজৰি হৈ যাম আৰু ধুনীয়াকৈ চব ফালৰ পৰা একদম বাচনখিনি গোটাই লৈছোঁ য'তে ত'তে মানে বাচন আৰু পোলাও বনানোৰ পিছত আমাৰ ফাইনেলি একদম বিৰিয়ানী ৰেডি হৈ গ'ল আমাৰ বিৰিয়ানী ৰেডি কি মজা গোন্ধাইছে ৱাও আৰু কালাৰ চক না চক কালাৰ দেখিছে নাই এতিয়া ইয়াক উবিয়াই দিম অকণমান তেতিয়া আৰু চাব ৰ'ব ওলালে কেকৰ দৰে ওলাবনে লাগি ধৰি আছে ন সেয়া লাগি ধৰি আছে দেৰি অকণমান পোলা বনালেও অকণমান দেৰি সেইটো হেৰি কৰি দিবা দেই পানী ঢালি থৈ দিবা পিছদিনা আৰু এইফালে ডিম আন্দা আমি এক কাঁহী খাই দিম আজি মই অকলে খাই দিম ঐ খাই দিলে
খাই দিম বাপেকে মই এইফালে এয়া মাংস দেখিছেনে আৰু ইয়াত ডিম এয়া আৰু একদম আৰু চালখিনি পিংক য়েল্লো আৰু লগতে একদম গ্ৰীণ কালাৰ হৈ আছে কেনেকুৱা মজা হৈছে আৰু কেনেকুৱা মজা আছে খাম বুলি ভাবিছোঁ নেকি আজি মোহে দিনা ধুনু আহিব লাগে বিৰিয়ানী খাবলৈ ধুনু আকৌ বিচনাতে পৰি আছে আৰু এয়া মই এতিয়া ৰেডি কৰিম পিঁয়াজ আৰু লগতে নেমু চেমু ৰেডি কৰিম আৰু ইয়াত পূৰা বিৰিয়ানী খাবলৈ বহি যাওঁ আপোনালোকো আহি যাওক জল্দি খাবলৈ বিৰিয়ানী ৰেডি হৈ আছে আৰু এইবিলাক এইখন কাঁহীতে ৰেডি কৰি লৈছোঁ মানে অথনি যিহেতু বাকিছিল এইখনতে আৰু এয়া ধুনু ভাগৰ এয়া আমাৰ পংকজৰ এয়া মানে তাক ৰখাইছোঁ বোলো ভিডিঅ'টো কৰোঁ ৰ'বাচোন ৰ'বা সময় নাই ৰখিবলৈ সময় নাই বোলে জীৱনৰ প্ৰথমবাৰ বিৰিয়ানী বনাইছোঁ আকৌ কোৱা জীৱনৰ প্ৰথমবাৰ বিৰিয়ানী বনাইছোঁ এইখন আছে আপোনালোকে খাব দেই এনেকৈ বাঢ়ি দিছোঁ আৰু লাগিলে লৈ ল'ব ইয়াতে ৰাখিছোঁ কেনেকুৱা হৈছে কমেণ্টত নজনাকৈ নাথাকিব দেই খাই পেলাই কেনে লাগিলে আমাৰ পংকজে এইফালে চাবলৈ সময় নাই কোৱা আকৌ ৰাইজক খাবলৈ মহে খালোঁ বোলে ধুনীয়া খাই আছে মই পটককৈ যাওঁ পানী লৈ আনোগৈ দেই পানী চানী ৰেডি কৰি লৈছোঁ আৰু এয়া পিঁয়াজ লৈ লৈছোঁ এটুকুৰা নেমু লৈ লৈছোঁ তামোল আছে খাই লওঁ সিহঁতি খায়ে আছে টান এইবাৰে মই খাবলৈ লৈছোঁ এতিয়া বিৰিয়ানী আৰু টেষ্টি কৰি দেখুৱাব আপোনালোকক কেনেকুৱা লাগিছে মজা লাগিছে দেই এগোৱা খাই গম পালোৱে চাই মজা লাগিছে হেৰি ধাবাটোতকৈ ভালে লাগিছে গম পোৱা নাই কি টেষ্টি কোনে বনাইছে মই বনাইছোঁ যিহে ৰাইকৰখন সিনাই খাইছে আৰু পেট নভৰি কি কৰিব খাইছে কেনেকুৱা লাগিছে খাই হা এইফালে চাহ খাব লাগে আকৌ চেলিব্ৰিটি মানুহ মোৰ ভাগৰ একদম হাৰ্ডি চৰ্দি কৰি আছেগৈ আৰু ভাত খাই হৈ গ'ল চবৰে হৈ গ'ল আৰু এইখিনি বাচি থাকিলেগৈহে এইখিনি কাইলৈ ব্ৰেকফাষ্টত কামত আহি যাব আৰু এইফালে দৈ চবেই খালোঁ অকণমান আৰু ময়ো খাই দিলোঁ দৈ একেবাৰে শেষত দৈ খাই দিছোঁ মজা লাগিলে আৰু দৈও অলপ থাকি গ'ল এইখিনি ফ্ৰিজত ৰাখি দিম আৰু এয়াও ফ্ৰিজত ৰাখি দিম এতিয়া মই ধুনীয়াকৈ হাত চাত ধুই লওঁগৈ